তো আপোনালোকক মই একেবাৰে আৰম্ভণিৰ পৰাই থুলমূলকৈ কথাখিনি অৱগত কৰাব বিচাৰিছোঁ যে 1998 চনৰ ডিচেম্বৰ মাহত অসমৰ বিজুলী বিভাগ তেতিয়া ASCB আছিল বাগিচা মালিকী সন্থা আৰু অসম চাহ মজদুৰ সংঘৰ লগত এখন চুক্তি হৈছিল আমাৰ দাবী আছিল যে শ্ৰমিকৰ আৱাসগৃহত বিজুলী চাকিৰ যোগান হ'ব লাগে তাৰ আগলৈকে তেওঁলোকে মাটি চাকি তেল চাকিয়ে জ্বলাই আহিছিল সেই চুক্তিমতে শ্ৰমিকৰ আৱাসগৃহত বিজুলী চাকি সংযোগ কৰা হ'ল বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু তাৰ যিটো বিল আহে সেই বিলটো সেই টাইমত চুক্তিমতে ক্লাষ্টাৰ মিটাৰৰ যোগেদি তাৰমানে এখন বাগানত বা দুটা তিনিটা লাইন কৰি পেলাই ক্লাষ্টাৰ মিটাৰৰ যোগেদি বিলটো দিয়া হৈছিল আৰু তাৰ কাৰণে মেনেজমেণ্টক কোৱা হৈছিলে চুক্তি এখন হৈছিলে আৰু এই চুক্তিমতে মেনেজমেণ্টে সেই বিলটো কৰ্তন কৰিব আৰু বিলটো যাব APDCL মেনেজমেণ্টলৈ পঠিয়ায় আৰু মেনেজমেণ্টে সেই এণ্টায়াৰ এমাউণ্টটো যিটো বিল হয় ASCBক জমা কৰিছে 2016-17 চনমানৰ পৰা প্ৰত্যেক শ্ৰমিকৰ আৱাসগৃহত মিটাৰ সংযোগ কৰা হ'ল আৰু তেতিয়াৰ পৰা লাহে লাহে মানে মেনেজমেণ্টলৈ বিল নগৈ আপোনাৰ ইণ্ডিভিজুৱেল ৱাৰ্কাৰ্ছৰ নামত বিল যোৱা আৰম্ভ কৰিলে তো আমাৰ আজি মই এই ঘটনাটো আপোনালোকক এইকাৰণেই কৈছোঁ যে তাৰ আগলৈকে কিন্তু অসমৰ চাহ বাগিচাসমূহত ক'তোৱেই ইলেক্ট্ৰিচিটি নাছিল এই বন্দবস্তিৰ যোগেদি ইলেক্ট্ৰিচিটি যোগান হ'ল আৰু তেনেকৈ চলি আছিল কিন্তু আমি বিচাৰিছিলোঁ যে যোনে যিমান কনজাম্পশ্যন কৰিব সেই অনুপাতে বিল জমা দিয়ক কিছুমানে কমকৈ কনজাম্পশ্যন কৰি একে সমান কেলৈ বিল দিব ৰাইজেও সেইটো আপত্তি কৰিছিল আমি আন্দোলনো কৰিছিলোঁ আলোচনাও কৰিছিলোঁ শেষত চৰকাৰে এক সিদ্ধান্তৰ যোগেদি এইখিনি ব্যৱস্থা কৰি দিলে তো আমাৰ আজিৰ তাৰিখত বাকীখিনি বাগানততো মোটামুটি ঠিকে ঠাকে চলি আছে কিন্তু পাৱৈ চাহ বাগিচাত বিজুলী এই চাকিৰ বিলৰ পে'মেণ্টক লৈ পেলাই শ্ৰমিকে পইচা দি আছে শ্ৰমিকে পইচা কটাই আছে কিন্তু তাত বিলৰ পে'মেণ্ট যিটো APDCLক দিব লাগে সেই পে'মেণ্টত বৰ্তমান APDCL বৃহৎ এটা কেলেংকাৰী সংগঠিত হৈছে এইটো 2018 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2023 চনৰ জুন মাহৰলৈকে আপোনাৰ যি ইলেক্ট্ৰিচিটি বিল আছিল যিটো বিল শ্ৰমিকে তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰাইছিল সেই টোটেল বিলৰ টকাটো যিমানখিনি কৰ্তন কৰাইছিল মই আপোনালোকক জনাব বিচাৰিছোঁ আৰু 2018 চনৰ জানুৱাৰী মাহত এই তাত যিজন মানুহে আমি খেলিমেলি কৰা বুলি গম পাইছোঁ জয়ন্ত পাৰমাণিক বুলি এজন ব্যক্তি আছে তেওঁৱেই পাৱৈ চাহ বাগিচাত বিজুলী ASCBৰ ফালৰ পৰা APDCLৰ ফালৰ পৰা মিটাৰ ৰিডাৰ হিচাপে তেওঁক দায়িত্ব দিয়া হৈছিল বুলি আমি জানো কিন্তু আমাৰ সেই তেতিয়াৰ কিছুমান ইউনিয়নৰ বিষয়ববীয়াই প্ৰায় 6জন মানুহ আগৰ যিখিনি কমিটিত আছিল তেওঁলোকে এটা হেৰি কৰিলে যে মেনেজাৰক ৰিকুৱেষ্ট কৰিলে তেওঁলোকক চিঠিৰ যোগেদি জনালে সেইটো 2018 চনৰ কোনোবা এটা তাৰিখত আছিল তেওঁলোকে ক'লে মেনেজাৰক যে আমাৰ পৰা যিটো বিজুলীৰ বিল কাটি ৰখা হয় সেই কাটি ৰখা টকাখিনি APDCLক দিবৰ বাবে জয়ন্ত পাৰমাণিকৰ হাতত দিব লাগে তাৰ আগলৈকে কিন্তু মেনেজমেণ্টে APDCLৰ নামত চেক কাটি পেলাই বিলৰ এগেইনষ্টে যিটো আহে সেইটো জমা কৰিছিল কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমি থাকে সেইটো এডজাষ্ট হৈ থাকে কোনো খেলিমেলি নাছিল কিন্তু এই 2018 চনৰ পৰা এইটো খেলিমেলিটো আৰম্ভ হ'ল মানে মেনেজাৰক যিটো অথৰাইজ কৰিছিলে এইটো 2018 চনৰ 10 এপ্ৰিল তাৰিখে মেনেজাৰক ৰিকুৱেষ্ট কৰিছিল চিঠিৰ যোগেদি তেওঁক জনোৱা হৈছিল যে তেওঁলোকৰ যি বিজুলী বিল আদায় দিয়া হয় তেওঁলোকেতো দি আছে আৰু তেওঁলোকে জনে জনে গৈ পেলাই ASCBত জমা দিব নোৱাৰে গতিকে জয়ন্ত পাৰমাণিকক আমাৰ গোটেই বিজুলী বিলৰ টকাটো দি দিলে আমাৰ হৈ তেওঁ গৈ পেলাই ASCBত জমা কৰিব এনেকুৱা বদমাচি হৈছে বা কিবা খেলিমেলি হৈছে বুলি আমি গম নাপাওঁ আমি পিছত এই জয়ন্ত পাৰমাণিকে যে পইচাটো উঠাই লৈ যায় APDCLক জমা দিয়ে কিমান জমা দিয়ে সেই বিষয়ে আমি মাৰ্ঘেৰিটা শাখা সংঘৰ কাৰ্যালয়ে সেই বস্তুটো গম পোৱা নাছিলোঁ পিছত এই খেলিমেলি লগাৰ পিছত গোটেই ঘটনাবিলাক পোহৰলৈ অহাত আৰম্ভ হ'ল আমি তেতিয়া মেনেজাৰক ধৰিছিলোঁ যে আপুনি কেলৈ পইচাটো দিলে জয়ন্ত পাৰমাণিকক
এইটো আপুনিতো ACPক দিব লাগিছিলে নহয়। তেওঁ কৈছে যে আমাক আপোনালোকৰ ইউনিয়নৰ তেতিয়াৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে আমাক ৰিকুৱেষ্ট কৰিছিল, অথৰাইজ কৰিছিল জয়ন্ত প্ৰামাণিকক যে আপুনি মেনেজাৰজনে জয়ন্ত প্ৰামাণিকক যিটো টকা আহে সেই টকাটো দি দিব লাগে। আমিও জানো, শ্ৰমিকেও জানে যে আমাৰ পইচাটো ভালদৰে জমা হৈ আছে, কেলৈ আমিতো দি আছোঁ। কিন্তু ইমান দিন চলি থাকোঁতে হঠাৎ যেতিয়া আগৰ APDCLৰ মাৰ্গেৰিটাৰ যিজন ডেপুটি জেনেৰেল মেনেজাৰ তেওঁ যেতিয়া ট্ৰেন্সফাৰ হ'ল, নতুনকৈ বৰ্তমান যিজন আছে তেওঁ অহাৰ পিছত পাৱৈ বাগিচাৰ শ্ৰমিকৰ আৱাসগৃহৰ বিজুলী বিল কাটি দিলে।